ফ্ৰেণ্ডসকল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আগবাঢ়িছোঁ যে LPUP ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছে। নিশ্চয় আপোনালোকে চাইছে। তো কিয় আপোনাৰ নাম অহা নাই নেকি জানি লওক। কিয় আপোনাৰ নাম অহা নাই এইখিনি মই ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। আনহাতে কোনসকল প্ৰাৰ্থীৰ নাম আহিছে চিন্তা নকৰিব, ডাউট ক্লিয়াৰ কৰি লওক। কাট অফ কিন্তু ভবাতকৈ কম আহিছে চাওক। এইখিনি মই দেখুৱাম যে কাট অফ কিন্তু ইউআৰ কেটাগৰীৰ ক্ষেত্ৰত যথেষ্ট কম আহিছে আৰু ইউআৰ কেটাগৰীত যদি যথেষ্ট কম আহে নিশ্চয়কৈ আপোনালোকে জানে বাকীখিনি আৰু কিমান তললৈ আহিব পাৰে। বেচিকেলি মই ভেৰিফিকেশ্যন লিষ্টখিনি চালোঁ আৰু যিখিনি জানিব পাৰিলোঁ, আমাৰ ইফাল সিফাল যি বন্ধু বান্ধৱী আছে সেই সকলো আমি চালোঁ। মই এগৰাকী প্ৰাৰ্থী, মোৰ কাট অফ অলম'ষ্ট 66 তথাপি মোৰ নামটো ভেৰিফিকেশ্যন লিষ্টত নাহিলে। কিন্তু অহা নাই কিয়? ইয়াত নিশ্চয় কাৰণ আছে, চিন্তাৰ কোনো কাৰণ নাই। মই আপোনালোকক জনাই আছোঁ। এই ফাৰ্ষ্ট ফেজ যিটো ভেৰিফিকেশ্যন লিষ্ট আহিছে বা দিয়ে যিটো ফাৰ্ষ্ট ফেজ প্ৰকাশ কৰিলে, ইয়াতে আমি দেখা পাইছোঁ বেছিভাগ বেমেজালি যিবিলাক আছে সেইবিলাকৰ। বেমেজালি কেনেকুৱা? বহুতে আছে HS বেটাৰমেণ্ট দিছে আৰু HS বেটাৰমেণ্টত দিছে বাট ছেম ছাবজেক্টত বেটাৰমেণ্ট দিয়া নাই। মই 3টা ফ্ৰেণ্ডৰ চালোঁ যে 3টা ফ্ৰেণ্ডৰ নাম আহিছে, বাট মই যেতিয়া ইণ্টাৰনেলি ভালকৈ চালোঁ, সুধিলোঁ, তেতিয়া ক'লে যে হয় আমি বেটাৰমেণ্ট HS দিছোঁ বাট ছেম ছাবজেক্ট কাউণ্ট কৰা নাই। আমি বেলেগ ছাবজেক্ট যিটো লৈছোঁ সেইটোও কাউণ্ট কৰি মাৰ্কখিনি আমি হিচাপ কৰি দিছোঁ। আনহাতে কিছুমান আছে ডাইৰেক্টলি বেলেগ ছাবজেক্টে বেটাৰমেণ্ট দি ডাইৰেক্টলি তেনেকৈয়ে মানে হিচাপ কৰিছে। গতিকে দিয়ে যিসকল প্ৰাৰ্থীয়ে বেটাৰমেণ্ট দিছিলে HS বেটাৰমেণ্ট ছেম ছাবজেক্ট নৰখাকৈ বা ছেম ছাবজেক্ট কাউণ্ট নকৰাকৈ দিছিলে, সেইসকলৰ নাম ডেফিনেটলি আহি পৰিছে। আনহাতে যিসকল প্ৰাৰ্থীয়ে LPৰ পৰা UPত এপ্লাই কৰিছে, অৰ্থাৎ LPত চাকৰি এটা কৰি আছে ৰেগুলাৰ মোডত, আকৌ UPত এপ্লাই কৰিছে, NOC বাহিৰ কৰিছে বা কিছুমানে NOC বাহিৰ নকৰাকৈ এপ্লাই কৰিছে, সেইসকলৰ নামো আহি পৰিছে। কিন্তু এনেকুৱা নহয় যে কেৱল HS বেটাৰমেণ্ট ছেম ছাবজেক্ট কাউণ্ট নকৰাবিলাকৰ নাম আহিছে, ফ্ৰেছবিলাকৰ অহা নাই। নহয়, ফ্ৰেছসকলৰো বহুতৰ নাম আহিছে। কিন্তু আপোনাৰ হয়তো 70% আছে বা কাট অফ আছে, তথাপি আপোনাৰ নাম অহা নাই, আপুনি চিন্তা কৰি আছে। ইয়াত একো চিন্তাৰ কাৰণ নাই। আপোনালোকে জানে ইয়াত কেৱল 4100 প্ৰাৰ্থীৰ নাম পাব্লিছড হৈছে আৰু নিশ্চয়কৈ এইখিনিও শুনিছে যে ভেৰিফিকেশ্যন কিন্তু 1:2 কৰিব, অৰ্থাৎ যি পোষ্ট আছে পোষ্টৰ ডাবল কৰিব, দুগুণ কৰিব। গতিকে আমি দেখা পালোঁ 4100 প্ৰাৰ্থীৰ নাম ভেৰিফিকেশ্যন লিষ্টত আহিছে। তেনেহ'লে ডেফিনেটলি আৰু 5000 বা 6000 মান কেণ্ডিডেটছৰ নাম ভেৰিফিকেশ্যনত আহিব নেক্সট ফেজত। আৰু এইটো ফেজ আপোনালোকে জানে যে 20 তাৰিখৰ পৰা আৰম্ভ হ'ব 29 তাৰিখলৈকে। আনহাতে যিটো ছেকেণ্ড ফেজ আছে 1 তাৰিখৰ পৰা 11 এপ্ৰিললৈকে। গতিকে আমি যিটো 20 তাৰিখৰ পৰা 29 তাৰিখলৈকে হ'ব, এইটোক মাজত ৰাখিছে 9 days, অৰ্থাৎ 9 দিন ৰাখিছে। আৰু ইয়াতে 4100 কেণ্ডিডেটছ ৰাখিছে। আৰু ছেকেণ্ড ফেজটোত কেণ্ডিডেটছ অলপ বেছি হ'ব, যাৰ বাবে ডেটটো অলপ বেছি দীঘলীয়া কৰিছে, এইটো 1 পৰা 11 তাৰিখলৈ, অৰ্থাৎ মাজত ইয়াতে কিমান দিন ৰাখিছে, ইয়াতকৈ বেছি ৰাখিছে। ইয়াত যদি 9 দিন হয় তেনেহ'লে ইয়াতে আমি 11 দিন বুলিয়ে ক'ব পাৰোঁ। গতিকে নিশ্চয়কৈ ছেকেণ্ড ফেজত কেণ্ডিডেটছৰ নাম বেছিকৈ ওলাব। আৰু আপোনালোকৰ যদি নাম ওলোৱা নাই, হয়তো বহুত মাৰ্কছ আছে আৰু ভেৰিফিকেশ্যন কিছুসকলৰ বেক অফিচ হৈছে আৰু সেইসকলৰ নাম যদি ভেৰিফিকেশ্যনত নাহে, ছেকেণ্ড ফেজতো নাহে, তথাপি চিন্তা কৰিবৰ কোনো কাৰণ নাই। হয়তো বেক অফিচ ভেৰিফিকেশ্যন হৈ গৈছে, যাৰ বাবে আপোনালোকৰ নাম নাহিব পাৰে। যদি আপুনি ফ্ৰেছ কেণ্ডিডেটছ হয়, যদি আপোনাৰ মাৰ্কছ ভাল আছে বাট চাৰ্টিফিকেট অ'কে আছে, ভেৰিফিকেশ্যনত নাম অহা নাই, কিন্তু আপুনি টেনশ্যন ল'ব লগা নাই, নিশ্চয়কৈ মেৰিট লিষ্টত পাই যাব। আনহাতে কোনসকল প্ৰাৰ্থীৰ নাম আহিছে মই জনাই দিলোঁ, কিন্তু যে যিসকল প্ৰাৰ্থীৰ বেমেজালি দেখা গৈ আছে সেইসকলৰ নাম বেছিভাগ আহিছে, কিন্তু বেমেজালি নথকা সকলৰো নাম কিছু সংখ্যক আহিছে। এইটো লৈ আকৌ আপোনালোকে কনফিউজ নহ'ব। মানে কাট অফ কিন্তু ভবাতকৈ কম আহিছে। কাট অফ আচলতে ভবাতকৈ কম আহিছে। মই চালোঁ, কিছু কেণ্ডিডেটছৰ 58 পইণ্ট ছামথিং বা 59
তো এনেকুৱা প্ৰাৰ্থীৰ নাম আহিছে ইউআৰ কেটাগৰীৰ তেনেহ'লে এনেকুৱা যদি আহে নিশ্চয়কৈ এটা সাহস আছে যে কাট অফ ইমান বেছি হাই নাযায় মই পৰৱৰ্তী সময়ত কাট অফৰ ভিডিঅ' এটা লৈ আহি আছোঁ যে এলপিত ফাইনেল কাট অফ কিমান যোৱাৰ এটা চান্স আছে ফ্ৰেণ্ডসকল এইখিনিয়ে মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনালোঁ যদি আপোনালোকৰ নাম ভেৰিফিকেশ্যনত অহা নাই তেনেহ'লে নিশ্চয়কৈ টেনশ্যন ফ্ৰীত থাকক আৰু পৰৱৰ্তী যি ভেৰিফিকেশ্যন লিষ্ট আছে ছেকেণ্ড ফেজৰ সেইটোলৈ ৱেইট কৰক সো এইখিনিয়ে মোৰ ভিডিঅ'টোৰ মূল আছিলে যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ